Welcome back to my YouTube channel Learning Assamese. তো আকৌ এই SRB ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা কিছু সংখ্যক এসিস্টেন্ট প্ৰফেসৰৰ পোষ্ট উলিয়াইছে য'ত টেকনিক্যাল আৰু নন টেকনিক্যালৰ পোষ্ট আছে। সো আজি আমি ইয়াতে অকল টেকনিক্যালৰ পোষ্টখিনিৰ বিষয়ে আলোচনা কৰিম। তো তোমালোকে ইয়াতে চাব পাৰিছা বেলেগ ডিপাৰ্টমেণ্টত যেনেকৈ চিভিল ইলেক্ট্ৰিকেল মেকানিকেল কেমিকেল ইনষ্ট্ৰুমেণ্টেশ্যন ডিপাৰ্টমেণ্টত পোষ্ট উলিয়াইছে আৰু ইয়াতে কোনটো ডিপাৰ্টমেণ্টত কিমানখিনি পোষ্ট উলিয়াইছে তোমালোকে চাব পাৰিছা। টোটেল নাম্বাৰ অফ পোষ্ট আছে 54 আৰু তাৰে 24টা পোষ্ট আছে সিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত মেকানিকেলৰ আছে 15টা পোষ্ট তাৰপিছত ইলেক্ট্ৰিকেল আছে 5টা কেমিকেলৰ আছে 6টা ইনষ্ট্ৰুমেণ্টেশ্যনৰ আছে 3টা আৰু কম্পিউটাৰ এপ্লিকেশ্যনৰ আছে এটা পোষ্ট। তো আৰু ইয়াতে পিডব্লিউবিডি কেণ্ডিডেটৰ কাৰণে কিছুমান কণ্ডিশ্যনছ ৰখা হৈছে। ইয়াতে তোমালোকে গোটেইখিনি চাব পাৰিবা। যদি তোমালোকে পিডিএফটো ডাউনলোড কৰিব খোজা তেনেহ'লে আসাম কেৰিয়াৰত গৈ তোমালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিবা আৰু পিডিএফটো ডাউনলোড কৰি গোটেইখিনি বস্তু তোমালোকে ডিটেইলছত চাব পাৰিবা। আৰু ইয়াতে কোৱালিফিকেশ্যনছ ৰখা হৈছে বেলেগ পোষ্টৰ কাৰণে বেলেগ কোৱালিফিকেশ্যনছ ৰখা হৈছে। ফৰ চিৰিয়েল নাম্বাৰ 1ৰ পৰা 5 লৈকে চিভিল ইঞ্জিনিয়াৰিঙৰ পৰা ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে ইয়াতে বি বা বিটেক বিএছ 4 ইয়াৰ্ছৰ ডিগ্ৰী কোৰ্চ লাগিব আৰু এমটেক এমই এইবিলাক লাগিব। তো তোমালোকে কোৱালিফিকেশ্যনছখিনি নিজৰ কোৱালিফিকেশ্যনছখিনি ভালকৈ ইয়াতে মেটচ কৰি ল'বা। দেন ইয়াতে স্কেল অফ পে ৰখা হৈছে লেভেল 10ত ৰখা হৈছে 57,000ৰ পৰা 1,82,000 ৰখা হৈছে আৰু ইয়াৰ লগতে আদাৰ বেনিফিটছবিলাক তোমালোকে পাবা। আৰু ইয়াতে এজ লিমিট ৰখা হৈছে কেণ্ডিডেটজনৰ এজ more than 21 ইয়াৰ্ছ হ'ব লাগিব আৰু less than 38 ইয়াৰ্ছ হ'ব লাগিব। তাৰপিছত আৰু ST/SC আৰু বাকী কেটেগৰীৰ কাৰণে এজ ৰিলেক্সেশ্যন ইয়াতে ৰখা হৈছে তোমালোকে ইয়াতে চাব পাৰিবা। দেন এই পোষ্টৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াতে প্ৰচেছখিনি দিয়া আছে আৰু এই পোষ্টৰ কাৰণে লাষ্ট ডেট ৰখা হৈছে 22 এপ্ৰিল ৰখা হৈছে আৰু হাতত মাত্ৰ 2 দিন আছে। যদি তোমালোকে এপ্লাই কৰা নাই সোনকালে এপ্লাইটো কৰি ল'বা। আৰু ইয়াতে নেক্সট তোমালোকে এইখিনি গোটেইখিনি চাবা। দেন এইটো পোষ্টত ৰিক্ৰুটমেণ্ট প্ৰচেছখিনি ইয়াতে দিয়া আছে। ফাৰ্ষ্টত এটা MCQ বেছড ৰিটেন এক্সাম হ'ব, তাৰপিছত টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। MCQ যিটো ৰিটেন টেষ্ট হ'ব তাৰে টোটেল মাৰ্কছ থাকিব 75 মাৰ্কছ আৰু যিটো টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব তাৰে মাৰ্কছ থাকিব 25 মাৰ্কছ। আৰু ইয়াতে ৰিটেন টেষ্টৰ কাৰণে নেগেটিভ মাৰ্ক ৰখা হৈছে। এভৰি ৰং কুৱেশ্যনৰ কাৰণে 0.25 মাৰ্কছকৈ কটা যাব আৰু কাৰেক্ট এনচাৰৰ কাৰণে এটা কুৱেশ্যনত 1 নাম্বাৰকৈ পাব। সব বস্তুখিনি তোমালোকে চাই ল'বা। ৰিটেন এক্সাম হ'ব, তাৰপিছত টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব, দেন কি হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে যিখিনি টাৰ্ম আৰু কণ্ডিশ্যন ইয়াতে দিয়া আছে কেণ্ডিডেটজনৰ কেনেকুৱা কোৱালিফিকেশ্যনছ লাগিব আৰু PRC লাগিব গোটেইখিনি ইয়াতে মেনশ্যন কৰা আছে। So thank you for watching the video.